শিৱসাগৰ জিলাখনৰ বানৰ যি বিভীষিকা যোৱা 10টা দিনত যি সংহাৰী ৰূপ সেই সংহাৰী ৰূপ ৰাইজে দেখিছে কোনেও কাহানিও ভাবিব নোৱাৰা কিছু পৰিৱেশ কোনেও কাহানিও কল্পনা কৰিব নোৱাৰা কিছু পৰিৱেশ এই পৰিৱেশবোৰৰ মাজত এতিয়া কিমান মানুহ মৃত্যু হৈছে কিমান মানুহ এটা নিৰুদ্দেশ হৈছে এতিয়ালৈকে কিমান মানুহ নিখোজ হৈ আছে তাৰ কোনো চিন চাবে নাই এতিয়া শিৱসাগৰ চৰাইদেউ এই দুইখন জিলাকে মিলাই প্ৰায় 68 জন লোকৰ মৃত্যুৰ খবৰ তাৰ পিছত কিমান জন নিখোজ হোৱাৰ বাতৰি এই সকলোবোৰৰ মাজত এতিয়াও কিন্তু বানত ককবকাই আছে বহু হাজাৰ হাজাৰ ৰাইজ শিৱসাগৰৰ খেলুৱা ভাড়াধৰাত মই বৰ্তমান উপস্থিত আছো পৰিৱেশবোৰ দেখুৱাইছো পৰিৱেশবোৰ এবাবে দেখুৱাইছো যে আৰু কিমান দিন প্ৰয়োজন হ'ব প্ৰায় 10টা দিন এতিয়া গাঁওখনৰ ৰাইজ ভিতৰত আছে 10 দিন হ'ল আপোনালোকৰ পানী হোৱা হয় হয় 10 দিন এতিয়া কিমান পানী আছে ভিতৰত 8 ওপৰত আছে এতিয়াও কেতিয়াবা এনেকুৱা পানী হৈছিল নে আপোনালোকৰ মোৰ এতিয়া 44 বছৰ মই আজিলৈকে দেখা নাই মোৰ এখন গাঁৱতে জন্ম আৰু এখন গাঁৱলৈকে মই সাহায্য বিভিন্ন সাহায্য মৰাণৰ পৰা আনিছে তেওঁলোকলৈ বহুত ধন্যবাদ আমাক যে অকণমান সহায়ৰ হাত আগবঢ়োৱাৰ বাবে কোনোবা আহিছে নে ইয়ালৈ খবৰ লৈছে আহিছে না আহা বুলি নকওঁ আহিছে এতিয়া কথাটো হ'ল যে এই পানী দিখৌ দৰিকাত দিচাং তিনিখন নদীৰে পানী ইয়াত এতিয়া সোমাই আছে বহুতে এতিয়া হয়তো প্ৰশ্ন কৰিব যে পানী কিয় ওলাই যোৱা নাই এতিয়া এইটো এটা বৰ ডাঙৰ কথা যে কিয় পানী ওলাই যোৱা নাই ইয়াৰ মূলতেই হৈছে যে 4 লেনযুক্ত যি ৰাষ্ট্ৰীয় ঘাইপথ সেই 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো কোনো ধৰণৰ পৰিকল্পনা কোনো ধৰণৰ বিজ্ঞানসন্মত যি পৰিকল্পনা সেই পৰিকল্পনাৰ নোহোৱাকৈ যেন তাত নিৰ্মাণ কৰিলে সেই কথাটো প্ৰতীয়মান হৈছে কাৰণ এই পানীখিনি ওলাই যাব পৰাকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ সিপাৰলৈ দিখৌ বা দৰিকাত পৰিবলৈ কোনো ধৰণৰ যিমান দূৰ তেওঁলোকে ব্যৱস্থা ৰাখিব লাগিছিল সিমান ব্যৱস্থা নাই এটা কণমানিক মই দেখুৱাইছোঁ হাতত ৰিলিফটো লৈ হাতত এটা সাহায্যৰ টোপোলা লৈ তেওঁ আগবাঢ়ি আহিছে কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী দীপজ্যোতি বুঢ়াগোহাঁই দীপজ্যোতি বুঢ়াগোহাঁই ঘৰ ইয়াতে তোমাৰ ইয়াত নহয় বহুত দূৰত কোন গাঁও তোমাৰ ভাড়াধৰাত এতিয়া ইয়াত এইখিনি তোমাৰ বস্তু ক'ৰ পৰা আনিছা এইখিনি হেৰি তাৰপৰা ৰিলিফ দিছে ৰিলিফ দিছে ঠিক আছে কোন ক্লাছত পঢ়া তুমি ক্লাছ 3 অকণমান তাতে ৰ'বা আমি বিভিন্নজনে আমাৰ জৰিয়তেও যিহেতু বহি কলম আৰু পেঞ্চিল দিছিল গতিকে মই 2-এজন ছাত্ৰ ছাত্ৰী যিমান পাৰোঁ এনেকুৱা ধৰণৰ অঞ্চলৰ আমি দি যাম গতিকে আমি তেখেতলোকক অকণমান ৰ'বলৈ কৈছোঁ আৰু এই গাঁওসমূহৰ এতিয়া এই ঘৰবোৰত এতিয়া একাঠুটো বাদ দিয়ক এককাল পৰ্যন্ত পানী ঘৰলৈ ভিতৰলৈ সোমাব নোৱাৰা পৰিৱেশ আৰু অতি কমেও এসপ্তাহ 10 দিন ধৰি এই পানী থাকিব আপোনাৰ ঘৰ এইটো নেকি আজি কেইদিন হ'ল বুজিছোঁ আপোনাৰ কেইদিন হ'ল আজি সোমবাৰে 9 দিন হ'ল পানী ওলাই যোৱা নাই দাদা আপোনাৰ ঘৰ এইটোৱেই এইখিনি অকণমান মই আপোনাৰ সৈতে কথা পাতিব বিচাৰিম এতিয়া কথাটো হৈছে যে কিমান গাঁও এইফালেদি যদি আমি আগুৱাই যাওঁ খেলুৱা ভাড়াধৰা হৈ কিমান গাঁও আমি এনেধৰণে বানৰ ককবকাই থকা পাম হয় আমাৰ এইখন হৈছে ভাড়াধৰা এইফালে তাৰ আগত আছে ভাড়াধৰা উজনি ভাড়াধৰা ক খ এনেকৈ ধৰণৰ মানে প্ৰায় 12খন ৰাজহুৱা গাঁও আমাৰ প্লাবিত হৈছে ইফালে মৌজাটোৰ ইফালেখিনি বেলেগেই আমাৰ এই অঞ্চলত 12খন আছে কেতিয়াবা এনেকুৱা পানী ইমান পানী হোৱা দেখিছিলেনে মানে এইটো হৈছে মানে ইতিহাসত এটা ডাঙৰ স্বাক্ষৰ বহন কৰি গৈছে যে আমি জন্মৰ পৰা এতিয়ালৈকে আমি এনেকুৱা ধৰণৰ এটা বানপানী শুনা নাই মাহঁতৰ মুখে 1950 চনৰ এটা বানপানীৰ কথা আমি শুনিছিলোঁ কিন্তু এইটো আমি জীৱনত প্ৰথম দেখিছোঁ আৰু 50 চনৰ বানপানীতকৈ এইটো বহুত ডাঙৰ বানপানী ঘৰৰ ভিতৰত এতিয়াও পানী আছে এতিয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে আমাৰ ঘৰৰ ভিতৰত এতিয়াও যদিও শুকাইছে একাঠু পানী আছে এতিয়া আমি মানে এনেকুৱা ধৰণৰ এটা অৱস্থা হৈছে মানে পানীত হাঁহ নচৰা এটা অৱস্থা হৈছে এতিয়ালৈকে আমাৰ NGOৰ সমূহে বিভিন্ন দল সংগঠনে এনেকুৱা ধৰণে সহায় কৰিছে আমি ভাবিবলৈ বাধ্য হৈছে যে পৃথিৱীত তেওঁলোকৰ দৰে ভাল মানুহ আছে কাৰণে আমি জীয়াই আছোঁ এইটো কথা ভাল কিন্তু আমি চৰকাৰখনক অকণমান বেয়া পাইছোঁ কাৰণ আমাৰ ইয়াত প্ৰথমবাৰৰ বাবে বান মন্ত্ৰী এজন সুশান্ত বুঢ়াগোহাঁই তেখেত নৱনিৰ্বাচিত তেওঁ মন্ত্ৰী কিন্তু আজিলৈকে
তেখেতে আমাৰ ওচৰলৈ অহা নাই, সেইটো অকণমান দুখ পাইছোঁ। আৰু আমাৰ স্থানীয় বিধায়ক, শিৱসাগৰ সমষ্টিৰ বিধায়ক, তেখেতো আজিলৈকে এইডোখৰলৈ অহা নাই। গতিকে চৰকাৰীভাৱে যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে আমাক সহায় কৰা নাই, কিন্তু মানৱতাৰ খাতিৰত বিভিন্ন দল সংগঠনসমূহে এনেকুৱা ধৰণৰ সহায় কৰিছে, এইটো এটা মানে তেওঁলোকৰ বাবে পৃথিৱীখন জীয়াই আছে বুলি আমি ভাবিছোঁ। তাৰমানে আমিও জীয়াই আছোঁ। কথাটো হ'ল যে এই বানে কোনো ধনী দুখীয়া চোৱা নাই। এতিয়া এনেকুৱা হৈছে যে এই আপুনি ঘৰটো যেতিয়া দেখিলে, ঘৰটো দেখিয়ে অনুমান কৰিব পাৰে যে তেখেত আৰ্থিকভাৱে কিছু সচ্ছল, কিন্তু তাৰ পিছতো এটুপি পানীৰ কাৰণে তেখেতে হাহাকাৰ কৰিবলগীয়া অৱস্থা। এতিয়া যেতিয়াৰ পৰা স্বেচ্ছাসেৱী সংগঠনসমূহে বা ব্যক্তিবিশেষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সাহায্য আনিছে, তেতিয়াৰ পৰা তেখেতলোকৰ খোৱাত তেওঁলোকে অসুবিধা হোৱা নাই। তেওঁলোকে কৈছে যে কেম্পত গৈছে, কেম্পতো তেওঁলোকে খাব পাৰিছে। কিন্তু এতিয়া কথা হ'ল প্ৰশাসনৰতো দায়িত্ব আছে। ইয়াৰ পিছত কি হ'ব? ইয়াত যিসমূহ দোকান জহি খহি গুচি গ'ল, ইয়াত আপোনাৰ ঘৰৰ ভিতৰত এতিয়া সোমাই যাবলৈ বিচনা নাই, কোনো টেবুল নাই, চকী নাই। এতিয়া এনেকুৱা ধৰণৰ এই গোটেই ব্যৱস্থাটোতো প্ৰশাসনে ল'ব লাগিব। কিমান ৰাইজৰ ওপৰত আপুনি ভৰসা কৰি থাকিব? হয়, আমি প্ৰশাসনৰ ওপৰতো আস্থা ৰাখিছোঁ, তথাপিও আমাৰ নিজৰভাৱেও কিছুমান কৰণীয় আছে। কাৰণ আগৰ এটা পৰ্যায় পাবলৈ হ'লে আমি 5 বছৰ পাছুৱাই যাব লাগিব। আগৰ যিটো পৰ্যায়, এতিয়া ইয়াত আপুনি ক'ব দৰে ধনী দুখীয়াৰ কোনো কথা নাই, সকলো সমান হৈ গৈছে। মানে কোনো ধৰণৰ সা সম্পত্তি আমি ৰক্ষা কৰিব নোৱাৰিলোঁ। ইয়াৰ লোকসকল ক'ত থাকিলে এইকেইটা দিন, ক'ত আছে? প্ৰথমৰ পৰাই ইয়াত যিখন BEd কলেজ আছিলে, তাতে আমি আশ্ৰয় শিবিৰ হিচাপে তাতে 80টা পৰিয়াল তাত আছিলোঁ। তাৰ আশে পাশে এই গড়ৰ মথাৰিত অলপ পৰিয়াল আছিলে। সেনেকৈ ধৰণে আমি এটা মানে দুৰ্বহ জীৱন যাপন কৰিব লগা হৈছে। এতিয়াও চাওক, পথটোৰ ওপৰত পানী। এই যিসমূহ আপুনি স্বেচ্ছাসেৱী সংগঠনেই কওক বা বিভিন্ন প্ৰান্তৰ পৰা যিসকল ব্যক্তিবিশেষে ইয়ালৈ আহিছে, তেওঁলোকে সেই ওখ ঠাইতেই তেনেধৰণে সামগ্ৰীখিনি দিয়ে, সকলো তাতেই গোট খায় আৰু তাৰপিছত যি পায় যাক যেনেকৈ দিয়ে তেওঁলোকে আনে। কেতিয়াবা এনেকুৱা দিনৰ সন্মুখীন হ'ব লাগিব বুলি কেতিয়াবা সপোনতো ভাবিছিলেনে? নাই, ভবা নাই। আজি এইবাৰ প্ৰথম পাইছোঁ, জীৱনত এইবাৰ প্ৰথম দেখি পাইছোঁ। এইবাৰ হয়তো আইনকেও দেখি পোৱা নাই নেকি ইমান ডাঙৰ এটা বানপানী। এতিয়া কথাটো হ'ল যে মই বাৰে বাৰে কৈছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথেদি পানী যাব পৰা নাই। ৰাষ্ট্ৰীয় ঘাইপথত কোনো ধৰণৰ পানী ওলোৱা ব্যৱস্থা তেওঁলোকে নকৰিলে। 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো ওখ কৰিব লাগে বাবে কৰিলে, কিন্তু তাত যে পানী যাব লাগিব, এতিয়া দিখৌ, দিচাং আৰু দৰিকা এই 3খন নৈৰ পানীয়ে সমানে ইয়াত যিমানটো এটা ত্ৰাসৰ সৃষ্টি কৰিছে, এই পানীটো কিন্তু ওলাই যাব পৰা নাই। এতিয়া প্ৰশাসনৰ দায়িত্ব আছে। তেখেতে কৈছে যে ইয়াত যিগৰাকী জলসম্পদ মন্ত্ৰী নতুনকৈ সুশান্ত বৰগোহাঁই, আমি কাম নাই কৰা বুলি কোৱা নাই। বিভিন্ন প্ৰান্তত তেওঁ গৈছে, ৰাতিয়ে দিনে কাম কৰি আছে। কিন্তু এতিয়া যিসমূহ গাঁও এতিয়া বানৰ কবলত আছে, য'ত শুকাইছে তাৰ পৰিৱেশটো কিছু বেলেগ। কিন্তু এতিয়া এই গাঁৱৰ ৰাইজসকলে কিমান দিনত আৰু ঘৰৰ ভিতৰ যাব পাৰে, ঘৰৰ ভিতৰলৈ আৰু যাবলৈ কিমান দিন প্ৰয়োজন হ'ব, তাৰ কোনো এতিয়া নিশ্চয়তা নাই। গতিকে প্ৰশাসনৰ দায়িত্ব আছে, মন্ত্ৰীৰ দায়িত্ব আছে, ৰাজ্য চৰকাৰৰ দায়িত্ব আছে, সকলোৰে দায়িত্ব আছে। আৰু কণ ছাত্ৰ ছাত্ৰী যিসকল আছে, তেওঁলোকৰ কিতাপ, বহী, টেবুল, ডেস্ক, বেঞ্চ সকলো ইয়াৰ পৰা শেষ হৈ গ'ল, একো উলিয়াই নিবই নোৱাৰিলে। গতিকে তেনেকুৱা এটা অৱস্থাত যিসকল আপোনালোকে সাহায্য লৈ আহিছে, আমাৰ ফালৰ পৰাও আহ্বান, ৰাইজৰ ফালৰ পৰাও আহ্বান যে ছাত্ৰ ছাত্ৰীৰ বাবে কিছু ব্যৱস্থা আপোনালোকে কৰক। আমিও নিজাববীয়াকৈ আমাৰ হাতলৈ যিসকলে বহুতেই আমাৰ ব্যক্তিগতভাৱে বহুতেই পইচা পঠিয়াইছিল, তেওঁলোকক আমি সেই বহী, পেঞ্চিল আৰু পেন এনেকুৱা ধৰণৰ কিছু সামগ্ৰী আমি লৈ আহিছোঁ। আজি একাংশ ছাত্ৰ ছাত্ৰীক আমি তাত দি থৈ যাম আৰু আপোনালোকেও সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে কিছু ব্যৱস্থা কৰিব লাগিব। কেৱল এতিয়া ৰাইজৰ খাদ্য সামগ্ৰীৰ প্ৰায় অভাৱ নাইকিয়া হৈছে, কিন্তু ইয়াৰ পিছত টিনপাত লাগিব। এই যিসমূহ চোফা আপুনি চাওকচোন, এই চকীখনত এইখন বাৰু কেতিয়াবা আপুনি ইয়াত বহিব পাৰিম বুলি সেই গৃহস্থজনে ভাবিবনে? সেইখন এখন হয়তো তুলি, সেই তুলিখন সম্পূৰ্ণ শেষ, তাত আৰু মানুহ শোৱাৰ কোনো পৰিৱেশ নাই। এতিয়া লাহেকৈ আগষ্ট ছেপ্টেম্বৰৰ পিছত ঠাণ্ডা আহিব। ঠাণ্ডা অহাৰ লগে লগে যিসকল লোকে এতিয়া তক্তা এখনত কেম্পত পৰি আছে, যিসকল লোকে ডাঠ কাৰ্টুনৰ এখন ডাঠ কাগজৰ ওপৰত তেওঁলোকে শুই আছে, তেওঁলোকে আহি নিজৰ বিচনাখনত শুব পৰাকৈ তেওঁলোকক তুলিৰ প্ৰয়োজন হ'ব, লেপৰ প্ৰয়োজন হ'ব, ব্লেংকেটৰ প্ৰয়োজন হ'ব। গতিকে এই দীৰ্ঘম্যাদী পৰিকল্পনাবোৰো প্ৰশাসনে কৰিব লাগিব আৰু তেওঁলোকক পুনৰ সংস্থাপনৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাপনা কিন্তু প্ৰশাসনৰ হাতত থাকিব লাগিব। আৰু দীৰ্ঘম্যাদী পৰিকল্পনা নহ'লে এতিয়া এনেধৰণে হাজাৰ হাজাৰ মানুহ, লাখ লাখ মানুহ কিন্তু আগন্তুক দিনত দিশহাৰা হ'ব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।